অসমবাসী প্ৰত্যেকগৰাকী চাহ জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীক পবিত্ৰ কৰম উৎসৱৰ শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ। আৰু অসমৰ অন্যতম আমি ভূমিপুত্ৰই ক'ব লাগিব কৃষিভিত্তিক আমাৰ কৰম উৎসৱ পৰম্পৰক আজি ৩ তাৰিখ, আজি চৰকাৰীভাৱেও বন্ধ দিয়া হৈছে। গতিকে বহু অঞ্চলত আজি কৰম উৎসৱ পতা হ'ব। মোৰ ডিগবৈ সমষ্টিটো টিংৰাই, ডিগবৈ, আমাৰ পাৱৈ, বগাপানী অঞ্চলত পাতিছে আৰু আটাইকেইটা যিখন আমাৰ পেঙেৰি, গোপনাৰী আটাইকেইখন কৰম উৎসৱলৈ মোৰ শুভেচ্ছা আছে আৰু খুব সুন্দৰভাৱে আজি পালন কৰিব। গতিকে প্ৰতিগৰাকী আমাৰ কৃষিজীৱী আৰু ইয়াত জড়িত হোৱা প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ শুভেচ্ছা আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক আমি ধন্যবাদ দিছোঁ, যিহেতুকে এই চৰকাৰখনেই প্ৰথমবাৰৰ কাৰণে আমি চাহ জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে পাতি অহা কৃষিভিত্তিক এই কৰম উৎসৱটিৰ আচলতে চৰকাৰে বন্ধ দিয়া নাছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰী বন্ধ ঘোষণা কৰাৰ কাৰণে মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। থেংক ইউ। B+NE সদায় সঠিকৰ সন্ধানত।